আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। অংগনবাদী বিভাগৰ চাকৰি হয়, মুকলি কৰিছে। ইয়াত খালী পদ আছে 4,767টা পদ আছে। আপোনালোকৰ বাবে সেইটো ভাল সুযোগ হয়। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে মই কৈ দিম। মই সকলো কৰিব পাৰিব আবেদন। অনলি ফিমেল সকলে কৰিব পাৰিব আবেদন। আৰু এটা কথা, ইয়াত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে ভিডিঅ'টোৰ গোটেই শেষলৈকে চাই থাকিব। আৰু এটা কথা, আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে আৰু যদি মোৰ চেনেলটোত এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ডেইলি এটা দুটা কেছিল ইনফৰমেশ্যন আপোনালোকক নিউ ভিডিঅ' মই দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু এটা কথা, ইয়াৰ যিটো বয়স আছে, শিক্ষাগত অৰ্হতা গোটেইখিনি কৈ দিম, হ'ব, চাই থাকক। নমস্কাৰ, আপোনালোকৰ বাবে পুনৰ আৰু এটা ভিডিঅ' আনিলোঁ আপোনালোকৰ মাজত। আপোনালোকৰ বাবে সেইটো ভাল ভিডিঅ' মই ক'ব পাৰোঁ বুলি, কিয়নো আপোনালোকৰ বাবে সদায় এটা দুটা এডভাৰটাইজ আনি থাকোঁ আপোনালোকৰ বাবে। ইয়াত দিছে অংগনবাদী ভেকেঞ্চি 2026, এপ্লাই অনলাইন ফৰ 4,767 ৱাৰ্ক 4,000। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। নতুন এডভাৰটাইজ ওলাই গৈছে, আপোনালোকে চাব পাৰে। ইয়াত কি আছে, অংগনবাদী ৰিক্ৰুইটমেণ্ট হয়, অংগনবাদীৰ ফালৰ পৰা ভেকেঞ্চি ওলাই গৈছে। আপোনালোকে কি আছে, 4,767টা পোষ্ট আছে, ৱাৰ্কাৰ এণ্ড হেল্পাৰ পোষ্ট বুলি মই ক'ব পাৰোঁ। আৰু আপোনালোকক গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ডেইলি এটা দুটা ভিডিঅ' আপোনালোকক দিয়ে আছোঁ। আৰু এটা ভিডিঅ'তে গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম। ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কিমানটা পোষ্ট আছে আৰু এডুকেশ্যন যিটো শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম, আপোনালোকে চাই থাকিব। অংগনবাদী ভৰ্তি 2026, অৰ্গেনাইজেশ্যন যিটো নেম হয় ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। ইয়াত আছে গোটেই প্ৰচেছটো। পোষ্ট নেম যিটো আছে, পোষ্ট নেম ইয়াত কি আছে আপোনালোকে চাব পাৰে। পোষ্ট নেম ইয়াত দিয়ে আছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন নাম। আৰু ইয়াত টোটাল পোষ্ট আছে 4,767টা পোষ্ট, 4,767। আৰু যিটো পোষ্ট নেম হয় ইয়াত ওলট পালট কৰি দিছে, আপোনালোকে সেইটো মই কৈ দি আছোঁ, আপোনালোকে মোৰ কথাটো শুনিব। ইয়াত অংগনবাদী ৱাৰ্কাৰ পোষ্ট নেম যিটো হয়, অংগনবাদী ৱাৰ্কাৰ আৰু অংগনবাদী হেল্পাৰৰ পোষ্ট হয়। ইয়াত অনলাইন মাধ্যমত দিয়ে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াত মিনিমাম আৰু মেক্সিমাম যিটো এজ হয়, মিনিমাম যিটো এজ লাগিব 18 লাগিব, আৰু মেক্সিমাম যিটো এজ 35 বছৰ হ'ব লাগিব। ইয়াৰ ভিতৰত যদি আপোনালোকৰ বয়সটো আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইয়াত আছে এজ যিটো ৰিলেকশ্যন হয়, আপোনালোকে জানে এজ ৰিলেকশ্যনটো আছেই। যদি আপোনালোকৰ OBC SC ST আছে তেনেহ'লে আপোনালোকে এজ যিটো ৰিলেক্সেশ্যন পাই যাব, 3 বছৰ 5 বছৰ পাই যাব। আৰু ইয়াত দিয়া আছে এপ্লিকেশ্যন যিটো ফিজ লাগে, OBC জেনেৰেলৰ কাৰণে কি আছে 100, ইয়াত ফৰ ST SC PWDৰ কাৰণে 100। পে'মেণ্ট মোড অনলাইনৰ যোগেদি সেইটো এপ্লাই কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনত দিব লাগিব, নেট বেংকিং UPI দ্বাৰা আপোনালোকে সেইটো পে'মেণ্ট কৰিব পাৰিব। ইয়াত OBC জেনেৰেলৰ কাৰণে 100 লাগিব, SC ST PWৰ কাৰণে 100 লাগিব। আৰু ইয়াত দেখা চিলেকশ্যন যিটো প্ৰচেছ হয়, আপোনালোকক চিলেকশ্যন প্ৰচেছটো ইয়াত কোনো এক্সাম নহয়, ইণ্টাৰভিউ হয় ডাইৰেক্ট। তাৰপিছত ডকুমেণ্ট যিটো ভেৰিফিকেশ্যন হয়, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকক কি দিব, আপোনালোকৰ মেৰিট লিষ্ট দি দিব। আৰু যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, অংগনবাদী যিটো ৱাৰ্কাৰ হয় সেইটো 12 পাছ লাগিব, আৰু অংগনবাদী যিটো হেল্পাৰ হয় সেইটো 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ, মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে, যদি গ্ৰেজুৱেটে কৰিছে তেনেহ'লেও সেই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব। যদি গ্ৰেজুৱেট কৰিছে তেনেহ'লে 12 পাছ যিটো হয় অংগনবাদী যিটো ৱাৰ্কাৰ সেইটোত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেট কৰিছে, অংগনবাদী যিটো হেল্পাৰ সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, কিয়নো ইয়াত অনলি মেট্ৰিক পাছৰ কথা কৈছে। আৰু যিটো ইম্পৰ্টেণ্ট ডকুমেণ্টছ হয়, কি ডকুমেণ্ট লাগিব গোটেইখিনি ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু মই কৈ আছোঁ, আপোনালোকে শুনক। পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে দি দিব, আৰু এজ প্ৰুফ
এজ প্ৰুফ চাৰ্টিফিকেটটো লাগিব আৰু ন'টিফিকেশ্যনত গোটেই আৰু দি আছে, কিন্তু যিবিলাক ইম্পৰ্টেণ্ট হয় মই সেইবিলাক কৈ দি আছোঁ। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন যিটো মানে চাৰ্টিফিকেট হয়, আপোনালোকে এডমিট মাৰ্কশ্বিট যদি আছে তেনেহ'লে সেইটো দিব লাগিব। কাষ্ট চাৰ্টিফিকেটটো যদি আছে দিব, কাষ্ট চাৰ্টিফিকেটটো নাই তেনেহ'লে দিব নালাগে। এজ প্ৰুফ। হাউ টু এপ্লাই ফৰ অংগনবাদী ভেকেঞ্চি 2026 কেনেকৈ সেইটো এপ্লাই কৰিব, গোটেই প্ৰচেছটো ইয়াত আছে, আপোনালোকে চাব পাৰে। কেণ্ডিডেট প্লিজ ৰিড দ্য অফিচিয়েল ন'টিফিকেশ্যন কেয়াৰফুলি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সেইটো ভিজিট কৰি ন'টিফিকেশ্যনত লিংকটো দিয়া থাকিব, আপোনালোকে তাত গৈ ক্লিক কৰি গোটেইখিনি পঢ়ি ভেকেঞ্চি দেন প্লিজ ক্লিক দ্য নেক্সট গিভেন বিল' আৰু ভিজিট অফিচিয়েল ৱেবছাইটত। ইয়াত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ লাগিব আৰু পাৰ্চনেল যিটো ডিটেইলছ হয় ফৰ্মটো ফিল আপ কৰি আপোনালোকে কি কৰিব লাগিব, তাত ছাবমিট কৰিব লাগিব। কি লাগিব গোটেইখিনি ইয়াত দি আছে। যিটো অনলাইন ষ্টাৰ্টিং ডেট হয়, আপোনালোকে কি আছে 31 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, জানুৱাৰী 10 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যদি এতিয়া আবেদন কৰা নাই কিন্তু সোনকালে আবেদন কৰি ল'ব আৰু বেছি সময় নাই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাই আছে, ভাল লাগি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। হ'ব, পিছত আৰু এটা ভিডিঅ' আনিম। লিংকটো যদি লাগে কমেণ্টত জনাব, মই লিংকটো দি দিম। হ'ব, পিছত আৰু এটা ভিডিঅ' আনিম।